নমস্কাৰ মোটৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো আপুনি যদি এগৰাকী নিবনুৱা আপুনি যদি চাকৰি বিচাৰি হাবাথুৰি খাই আছে তেন্তে আপুনি এতিয়াৰ পৰা হাবাথুৰি খাব নালাগে আপোনাৰ বাবে আছে এটা অত্যন্ত ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে প্ৰকাশ পাইছে এতিয়া চাকৰি বিজ্ঞাপন আপুনি যদি মেট্ৰিক উত্তীৰ্ণ তেতিয়াও কিন্তু আপুনি চৰকাৰী চাকৰি লাভ কৰিব কিন্তু আপুনি আবেদন কেনেদৰে কৰিব বা আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব মাজত মাত্ৰ এটা দিন আছে 1 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু আপুনি আবেদন কেনেদৰে কৰিব এই মুহূৰ্তত আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতেই এটা বিজ্ঞাপন প্ৰকাশ পাইছে ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো আকৌ হ'ব চৰকাৰী নিযুক্তি ৰাজ্যত মাজত মাত্ৰ এটা দিন আছে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন মেট্ৰিক উত্তীৰ্ণও লাভ কৰিব চৰকাৰী চাকৰি আপুনি যদি মেট্ৰিক পাছ কৰিছে তেন্তে আপুনি চৰকাৰী চাকৰি লাভ কৰিব অসম আৰক্ষীত শীঘ্ৰেই হ'ব নিযুক্তি প্ৰক্ৰিয়া মুঠ 264টা পদৰ বাবে ওলাইছে আবেদন আৰু পুৰুষৰ বাবে 186টা পদত ওলাইছে চাকৰি 186টা পদত পুৰুষৰ বাবে 78টা পদত ওলাইছে মহিলাৰ বাবে চৰকাৰী চাকৰি কিদৰে কৰিব আপুনি আবেদন আপুনি কৰিব লাগিব 1 ফেব্ৰুৱাৰীৰ পৰা যেটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব চৰকাৰী চাকৰিৰ বাবে আপোনাৰ থাকিব লাগিব কেইবাটাও যোগ্যতা আবেদনকাৰীয়ে শুদ্ধকৈ ক'ব পাৰিব লাগিব অসমীয়া ভাষা আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ আপুনি শুদ্ধকৈ অসমীয়া ভাষা ক'ব লাগিব 18 পৰা 40 বছৰ হ'ব লাগিব তেতিয়াহে কিন্তু আপুনি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব যদি আপুনি অসমীয়া ভাষা শুদ্ধকৈ ক'ব নোৱাৰে তেন্তে কিন্তু আপুনি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব বৰ্তমান যেটো এই যিকেটা বিজ্ঞাপন ওলাইছে পুৰুষৰ বাবে 186টা মহিলাৰ বাবে 78টা পদৰ বাবে যি বিজ্ঞাপন ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছত গতিকে আপুনি এতিয়া আবেদন কৰিবলৈ আপোনাৰ কিন্তু যোগ্যতা থাকিব লাগিব আপুনি অসমীয়া ভাষা ভালদৰে ক'ব পাৰিব লাগিব লগতে 18 পৰা 40 বছৰ হ'ব লাগিব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে 264টা পদৰ বাবে এতিয়া বিজ্ঞাপন ওলাইছে পুৰুষৰ বাবে 186টা মহিলাৰ বাবে 78টা পদত ওলাইছে চাকৰি গতিকে আপুনি যদি এগৰাকী নিবনুৱা চৰকাৰী চাকৰিৰ বাবে যদি আপুনি হাবাথুৰি খাইছে বা পৰীক্ষাত যদি দিম বুলি ভাবি আছে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী কিয়নো মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে ৰাজ্যত পুনৰ নিযুক্তি দিয়া হ'ব ইতিমধ্যে 1 লাখ নিযুক্তিৰ যি কথা কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে হেয়া ইতিমধ্যে তেওঁ পালন কৰিছে আৰু তাৰ পাছত ৰাজ্যৰ নিবনুৱাৰ বাবে পুনৰবাৰ ভাল খবৰ দিছে আকৌ হ'ব চৰকাৰী নিযুক্তি যদি আপুনি মেট্ৰিকো পাছ কৰিছে হয়তো বহুতে ভাবিব পাৰে যে মেট্ৰিক পাছ কৰিলে আমিনো কি চাকৰি পাম বা মেট্ৰিক পাছ কৰা সকলে হয়তো চৰকাৰী চাকৰি আশা সম্পূৰ্ণৰূপে বাদ দিছে কিন্তু তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ তেওঁলোকে আশা এৰিব নালাগে তেওঁলোকে চৰকাৰী চাকৰি পাব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে মুঠ 264টা পদৰ বাবে নিযুক্তি হ'ব বিজ্ঞাপন ওলাইছে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা পুৰুষৰ বাবে 186টা মহিলাৰ বাবে 78টা পদৰ বাবে বিজ্ঞাপন ওলাইছে গতিকে আপুনি যদি মেট্ৰিক উত্তীৰ্ণ তথাপিও কিন্তু আপুনি চৰকাৰী চাকৰি লাভ কৰিব আৰক্ষীত চৰকাৰী চাকৰি লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মেট্ৰিক উত্তীৰ্ণ লাভ কৰিব চৰকাৰী চাকৰি অসম আৰক্ষীত শীঘ্ৰেই হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা মুঠ 264টা পদৰ বাবে ওলাইছে বিজ্ঞাপন 264টা পদৰ বাবে বিজ্ঞাপন ওলাইছে ৰাজ্যৰ নিবনুৱাৰ বাবে এই মুহূৰ্তত ভাল খবৰ দিবলৈ আমি চেষ্টা কৰিছো প্ৰত্যেকগৰাকী নিবনুৱাৰ বাবে এই মুহূৰ্তত ভাল খবৰ আপুনি যদি চৰকাৰী চাকৰি বিচাৰি আছে আপুনি যদি চৰকাৰী চাকৰি এটাৰ বাবে আশা কৰি আছে তেন্তে আপোনাৰ বাবে এই মুহূৰ্তত ভাল খবৰ 264টা পদৰ বাবে বিজ্ঞাপন ওলাইছে পুৰুষৰ বাবে 186টা মহিলাৰ বাবে 78টা আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া
মনত কল্পনা থাকিব লাগে যে মই এই ধৰণে কাম কৰিব খোজো আৰু মই আগুৱাব খোজো এটা মোক ইয়াত কোমাই কৈছে স্যাৰ পুলিচৰ দৌৰা কেতিয়া আগতে কোনেও নুখুদিছিল আগতে কৈছিল স্যাৰ পুলিচৰ চাকৰি এটা দিব নেকি স্যাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে এতিয়া মানুহৰ মনত এইটো সোমাই গল যে চাকৰি সিএমএ নিদিয়ে চাকৰি সিএমএ সৃষ্টি কৰিব ইন্টাৰভিউ ডেট দিব কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব কোনেও মোক পুলিচৰ চাকৰি কাগজে নিদিয়ে আগতে আহিলে মই এইটো হলত আগতো আহিছো চাকৰি এপ্লিকেশন দি আজিকালি নিদিয়ে মানুহে জানে যে চাকৰি পঢ়িলেহে পাম আদাৰৱাইজ চাকৰি আমি পোৱা ৰাস্তা নাই আইএস বাদ দিয়ক ইভেন এপিএস লৈকে আমাক ঘোষ দিব নালাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডতো আমাক ঘোষ দিব নালাগে কতো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে সেইখন ষ্টেট নাছিল সেই ভাৰতো নাছিল আমি জিআই থকাৰ কাৰণে অদ্ভুত মই মানে মুখ কোৱা নাই মোৰ জেনেৰেশ্যনটোৱে আমি অদ্ভুত সংঘৰ্ষ কৰিব লাগিছে